মই হঠাৎকৈ আহি পালোঁ ট্ৰেইন ষ্টেচনলৈ, অভয়পুৰী ট্ৰেইন ষ্টেচন এইটো। আৰু ট্ৰেইনেদি গৈ আছোঁ মই মুৰ্ছিদাবাদ, যিহেতু এক্সাম আছে তাতে এক্সামৰ কাৰণে যাব লাগে। চ' হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোকে চাইছে মিনাছ মিনিজ ব্লগ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মই লাগেজ একেবাৰে কমপ্লিট কৰিয়ে লৈছোঁ আৰু মায়ে মোক চিএফ কৰিছে, যিহেতু মোৰ লগত গাৰ্জিয়ান এজনো নাই, মই ফ্ৰেণ্ডসকলৰ লগতে যাম মুৰ্ছিদাবাদ। এয়া আহি পালোঁ মই অভয়পুৰী ট্ৰেইন ষ্টেচন। আৰু সকলো ফ্ৰেণ্ডে আছে, চিনাকি ফ্ৰেণ্ড চবে, যিহেতু ভয় কৰিব লগা একোৱে নাই। এয়া ফ্ৰেণ্ডৰ লগত দেখা হৈয়ে গ'ল আৰু বাকী চবে ভিতৰত আছে। আৰু আমাৰ ট্ৰেইনৰ টাইম আছিলে 11:15 আৰু চবে এতিয়া আহি পাইছে অলৰেডি। আৰু আপোনালোকৰ লগতো পৰিচয় কৰোৱাই দিম বাৰু। এয়া হৈছে মোৰ সকলোৱে ফ্ৰেণ্ড, চাওক কিমান এক্সাইটমেণ্ট হয়। আৰু মোক ট্ৰেইনত যাবলৈ বহুতেই বেয়া লাগে। চবে কিমান ভাল পায় নাজানো, মই কিন্তু বহুতেই বেয়া পাওঁ। আৰু গোটেই ৰাতি, যিহেতু ৰাতি আছিলে, ট্ৰেইনত উঠি পেলাই আমি চবেই টোপনিয়া গৈছিলোঁ। ক'ত কি হৈছে ক'ব নোৱাৰোঁ এইবিলাক চব। চ' ৰাতিপুৱা উঠি পেলাই দেখিলোঁ নিউ ফাৰাক্কা ব্ৰিজ হয় এইটো, নিউ ফাৰাক্কা এইটো। আৰু ইমানেই ডাঙৰ এইটো, বহুতেই ভয়ানক আৰু বহুতেই ভাল লাগে। চবে দেখিবলৈ এইটো এক্সাইটমেণ্ট হৈ আছিলে, এই ব্ৰিজটো ইমানেই ডাঙৰ হয়। সেইকাৰণে মই ভিডিঅ' এটা কৰি ল'লোঁ। যোনে দেখা নাই চাব পাৰে, আৰু যোনে দেখিছে কমেণ্ট কৰিব। বহুতেই ডাঙৰ হয়, ইমানেই ভয়ানক হয়। আৰু এতিয়া আমি ব্ৰেকফাষ্ট ইয়াতে কৰি লৈছোঁ। বহুতেই টায়াৰ্ড হৈছে চবে ইমান দূৰ জাৰ্ণি কৰাৰ পিছতে। মইতো কৈছোঁৱেই ট্ৰেইন জাৰ্ণিটো মোক একেবাৰে ভাল নালাগে। আৰু ট্ৰেইন জাৰ্ণি কৰি কোনে কোনে ভাল পায় বাৰু কমেণ্টছ কৰি জনাবচোন। যিহেতু আমাক আৰু বেছি দূৰ নালাগে, ট্ৰেইনৰ পৰা নামিম বাৰু। নিউ ফাৰাক্কাতে নামিম আমি ষ্টেচনত। আৰু চাওক মোৰ ফ্ৰেণ্ডবিলাক বহুতে ভাগৰ লাগি গৈছে, নামাৰ কাৰণে ৱেইট কৰি আছে চবে। এয়া নামিয়ে লৈছোঁ আমি। ইয়াত পৰা নামি লৈ যাম আমাৰ মেইন লোকেশ্যনলৈ। আৰু আমাৰ অসমতকৈ ইয়াৰ ৱেডাৰটো অকণমান বেলেগ দেখিলোঁ। কি হয় এইটো, আমাৰ অসমত অকণমান বেছি ঠাণ্ডা আৰু ইয়াত কম, বহুতেই ঠাণ্ডা কম হয় ৱেষ্ট বেংগলত। আমাৰ অসমতে বেছি ঠাণ্ডা পৰিছে। ইয়াত আহি পেলাই বেমাৰতো ভুগিবলগীয়া হৈছে। চবে একলগতে গৈ আছোঁ, ইমানেই টায়াৰ্ড, কেতিয়া পাম সেইটো চবেই ৱেইট কৰি আছে। আৰু চবৰে দেহা একেবাৰে শেষ হৈ গৈছে। আৰু গোটেই দিন নোখোৱাৰ কাৰণে চবৰে অৱস্থাটো বুজিয়ে পাইছে কেনেকুৱা হৈছে। আৰু ডিৰেক্ট আমি ৰুমত আহি পেলাই ফ্ৰেছ হৈ আমি হোটেলত আহিলোঁ খানা খাবলৈ। আৰু খানাৰ মেনুত আছিলে আমাৰ চিকেন কাৰী আৰু কিবা কিবি আছিলে, চিম্পুল খানা খাইছোঁ আমি। খানা চানা খোৱাৰ পিছত আমি যাম। আৰু খানাটো কিন্তু বহুতেই টেষ্টি হৈছিলে। আৰু বঙালীবিলাকে কিন্তু ধুনীয়াকৈ বনাই দিয়ে খানা চানা, বহুতেই ভাল লাগে। আৰু খানা চানা খোৱাৰ পিছত আমি এয়া প্ৰয়োজনীয় বস্তু কিনিলোঁ। যিহেতু কাপোৰ মেলিবৰ কাৰণে ৰুমত এটা ৰছীও নাছিলে, আৰু মই কিবা প্ৰয়োজনীয় বস্তু কিনি ল'লোঁ। আৰু এইটো আছিলে নেক্সট ডেৰ ভিডিঅ'। যিহেতু আমি যোনটো ৰুমত থাকিছোঁ চবেই মিলি নিজে খানা বনাই খাইছিলোঁ। কিনি খোৱাতকৈ নিজে বনাই খোৱাটো বেটাৰ বুলি মই ভাবোঁ। আমি নিজে বনাই খাইছিলোঁ। আৰু আংকেলে কিন্তু বহুতেই হেল্প কৰিছে আমাক, চবৰে গাৰ্ডিয়ান হয় আমাৰ এই আংকেলে। চবেই কৰিছিলে, সকলো কামতে সহায় কৰিছিলে আমাৰ এই আংকেলটো। চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনি। চ' বাই বাই।